নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত বাস্তৱ সংখ্যাৰ ধাৰণা দিছোঁ। আজি মই তোমালোকক যুগ্ম সংখ্যা ইভেন নাম্বাৰ যুগ্ম সংখ্যা কাক বোলে তাৰ ধাৰণা মই দিম। চোৱা, যিবোৰ সংখ্যাক দুইৰে বিভাজ্য সেইবোৰ সংখ্যাক যুগ্ম বা জোড় সংখ্যা বোলে। যেনে 0, 2, 4, 6, 8, 10, 12 এনেকৈ তুমি পাই থাকিবা। যিবোৰ সংখ্যা দুইৰে সম্পূৰ্ণ বিভাজ্য বা হৰণ যায় সেইবোৰ সংখ্যাক আমি যুগ্ম সংখ্যা বা জোড় সংখ্যা বুলি ক'ম। এইখিনি পালা বুজি? তাৰপিছত মন কৰিবলগীয়া কথা চাবা, যিবোৰ সংখ্যাৰ একক স্থানৰ অংক 2, 4, 6, 8 বা 0 হয় সেইবোৰ সংখ্যা দুইৰে বিভাজ্য। যেনে চাবা 12 একক স্থানত 2 আছে, দুইৰে বিভাজ্য হ'ব। তেনেকৈ 14 একক স্থানত 4 আছে, গতিকে দুইৰে বিভাজ্য হ'ব। 16 চোৱা, একক স্থানত 6 আছে। তাৰপিছত চাবা তুমি 18 একক স্থানত 8 আছে, গতিকে দুইৰে বিভাজ্য হ'ব। তাৰপিছত তুমি চাব পাৰা 10 0 আছে, গতিকে দুইৰে বিভাজ্য হ'ব বা হৰণ যাব। ভালো বুজি? তেনেকৈ তুমি যদি ডাঙৰ সংখ্যা চোৱা তেতিয়াও ক'ব পাৰিবা। যেনে 2, 4, 5, 2, গতিকে একক স্থানত 2 আছে, গতিকে এই সংখ্যাটো দুইৰে বিভাজ্য হ'ব, হৰণ যাব। তেনেকৈ তুমি চাব পাৰা 6, 3, 7, 4, এই সংখ্যাটোকো দুইৰে বিভাজ্য হ'ব, 4 আছে একক স্থানত। তেনেকৈ তুমি 7, 2, 3, 6 চোৱা, একক স্থানত 6 আছে, গতিকে দুইৰে বিভাজ্য হ'ব। নাইবা তুমি আৰু চাব পাৰা 2, 4, 7, 0 একক স্থানত 0 আছে, গতিকে দুইৰে বিভাজ্য হ'ব। এনেকৈ তুমি চাব পাৰিবা। পালা বুজি? নেক্সট ষ্টেপলৈ যাওঁ আমি। কোনো এটা স্বাভাৱিক সংখ্যা তাৰ ঠিক পাছৰ ক্ৰমিক সংখ্যাটোৰে পূৰণ কৰিলে পূৰণ ফলটো এটা যুগ্ম সংখ্যা হ'ব। চাবা, এতিয়া স্বাভাৱিক সংখ্যা, আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। তে 1ৰ পিছৰ সংখ্যাটো 2। এতিয়া চাম আমি 1 পূৰণ 2, 2। এতিয়া 2টো এটা যুগ্ম সংখ্যা। তেনেকৈ তুমি 2 ললা, 2ৰ পিছৰ সংখ্যাটো 3। এতিয়া তুমি চোৱা 2 into 3, 6 যুগ্ম সংখ্যা। তাৰপিছত চাব পাৰিবা 3 লোৱা, 3ৰ পিছতটো 4। এতিয়া চোৱা 3 into 4, 12। গতিকে নিয়মটো পালন হয় বুজি? কোনো এটা স্বাভাৱিক সংখ্যা তাৰ ঠিক পাছৰ ক্ৰমিক সংখ্যাটোৰে পূৰণ কৰিলে পূৰণ ফলটো এটা কি হ'ব? যুগ্ম সংখ্যা। এই নিয়মটো মই বুজাই দিলোঁ। নেক্সট নিয়মটো আছে আমাৰ যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম সংখ্যা। চাবা, আমি যুগ্ম সংখ্যা পালোঁ 2, 2ক তুমি বৰ্গ কৰা 4, 6 যুগ্ম সংখ্যা, 6ক তুমি বৰ্গ কৰা স্কুৱেৰ কৰা কি পাবা? 36। তেনেকৈ 8ক স্কুৱেৰ কৰা কৰিলে পাবা 64 যুগ্ম সংখ্যা। তাৰপিছত 4টো ৰৈ গ'ল, 4 স্কুৱেৰ কৰা 16 পাবা। ভালে বুজি? চোৱা, এইকেইটা চব যুগ্ম সংখ্যা। আমাৰ 2টো যুগ্ম,
তাৰপিছত 6টো যুগ্ম, 8 যুগ্ম, 4 যুগ্ম। গতিকে যুগ্ম সংখ্যাৰ বৰ্গ কৰিলেও সেই সংখ্যাটো কি হ'ব? যুগ্ম সংখ্যা। হলা বুজি? এইটো 4 আছে এক স্থানত, গতিকে 64 যুগ্ম সংখ্যা। এইটো 6 আছে, গতিকে যুগ্ম সংখ্যা। ইয়াতে চোৱা যুগ্ম সংখ্যা। হলা বুজি? নেক্সট চাবা। নেক্সট আছে আমাৰ দুটা ক্ৰমিক দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম। দুটা অযুগ্ম লোৱা, 1 অযুগ্ম 3 অযুগ্ম। এতিয়া চোৱা 1 + 3 4। তেনেকৈ তুমি লোৱা এইবাৰ 3 5 3 + 5 8। চোৱা দুটা অযুগ্ম সংখ্যা লোৱা, 1টো অযুগ্ম 3টো অযুগ্ম। গতিকে অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব? যুগ্ম। আৰু তোমালোকে অযুগ্ম সংখ্যা জানা নিশ্চয় যে অযুগ্ম সংখ্যা হ'ল যিবোৰ সংখ্যাক 2ৰে সম্পূৰ্ণ হৰণ নাযায়, সেইবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। গতিকে আমাৰ 1 অযুগ্ম, 3 অযুগ্ম, তাৰপিছত তোমাৰ 5 অযুগ্ম। হলা বুজি? গতিকে এইখিনি তোমালোকে মনত ৰাখিবা, তেতিয়া তোমালোকে অংক বুজি পোৱাত সহজ হ'ব। আৰু বুজি পালানে নাই কমেণ্টত জনাবা। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।